হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যিহেতু মই গোলাঘাটৰ ছোৱালী ললিতা সকলোৱে চিনি পায়েই এক্সেছ বাৰ ছেশ্যন দিওঁ, আৰু যিসকলে লওঁ ভাবি আছে ল'ব পাৰে, কাৰণ এতিয়া বিহু আহি আছে। বিহু কেইদিন মই ঘৰত অলপ ৰেষ্ট ল'ম, তাৰ আগতে মই ছেশ্যনখিনি দি পেলাই শেষ কৰিব বিচাৰিছোঁ। এতিয়া বৰ্তমান দিয়ে আছোঁ। যিসকলে আগ্ৰহী হয় বা ল'ম ভাবি আছে, সোনকালে মোৰ লগত যোগাযোগ কৰক। যিহেতু যিসকল আহিব নোৱাৰে বা কিছুমান প্ৰব্লেম হয়, সেইসকলক ঘৰটো গৈ মই দিওঁগৈ। আৰু এক্সেছ বাৰ ছেশ্যন লওক, জীৱনটো সলনি কৰক। যিহেতু নতুন বছৰ এটা আহি আছে নহয় জানো, মুকলি আকাশৰ তলত উৰি ফুৰক। কাৰণ মনটো সদায় পজিটিভ হ'লেহে আপোনাৰ মনটো চবলৈকে কি হয়, কাম বন কৰিবলৈ আগ্ৰহী হ'ব, বা যিকোনো কামত বাধা বিঘিনি থাকিলে আঁতৰি গুচি যাব, আৰু সকলো মনবোৰ খোলাখুলি হ'ব। যিহেতু আমাৰ মন পজিটিভ হ'লে সকলো কামতে হাঁহি ধেমালি কৰি থাকিলেহে আগুৱাই যাব পাৰিম। সেইকাৰণে এক্সেছ বাৰ ছেশ্যন লওক আৰু জীৱনটো সলনি কৰক, মুকলি আকাশত ঘূৰি ফুৰক। কাৰণ জীৱনটো আমাৰ দুদিনীয়া হয়। কাৰণ জীৱনটো যদি আমি দেহাটো যদি আমাৰ সুস্থ থাকে, তাতকৈ আৰু একো ক'ব লগা নাথাকে। দেহাটোক আমি টাইম দিব নোৱাৰোঁ। সেইকাৰণে এক্সেছ বাৰ ছেশ্যন লওক আৰু জীৱন সলনি কৰক। 1 ঘণ্টাৰ ছেশ্যন হয়, কোনো চিন্তা নকৰিব। যাদু মন্ত্ৰ নহয়, এটা মাইণ্ড থেৰাপি হয়। টাচ কৰি দিয়া হয় থেৰাপিটো। যোনে লৈছে সেইসকলে বহুত বেছি ভাল পাইছে। কাৰণ মই নতুনকৈ চেনেলটো খুলিছোঁ, অকণমান আগুৱাই যাব বিচাৰিছোঁ। সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। ধন্যবাদ।